হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ। তাত মই কৈছিলোঁ পচোৱা বতাহ চলি আছে, ফাগুন যিহেতু পৰিছে, ফাগুনৰ পচোৱা বতাহ চলি আছে আৰু তাত বিভিন্ন ৰকমৰ ভাইৰাছবিলাক ঘূৰি ফুৰে আৰু সেই ভাইৰাছে মোক ইনফেকশ্যন কৰিছে। আজি মোৰ মাতটো শুনি পেলাই আপোনালোকে গম পাইছে হয়তো যে মানে অকণমান ভিতৰৰ পৰা জ্বৰ লাগি আছে। তো এইটো হৈছে আমাৰ ছিজনেল মানে ভাইৰেল ফিভাৰ এটা। ভিতৰে আপোনাক ঠাণ্ডা লাগি থাকিব। চিমটমছখিনি মই কৈছোঁ শুনক। ভিতৰে অকণমান ঠাণ্ডা ভাৱ লাগি থাকিব আৰু মাথাটো হেডেক, মূৰৰ বিষ থাকিব, চৰ্দি থাকিব, ঠিক আছে, বা আপোনাৰ স্নিজিং হ'ব পাৰে, বহুত বেছিকৈ স্নিজিং হ'ব পাৰে। তো এইবিলাক হৈছে কমন মানে ক'ল্ড ছিজনেল যিবিলাক ভাইৰেল ইনফেকশ্যন হয়। তো তাৰ কাৰণে আমাৰ বডিটো কি হৈছে, বডিটো আপোনাৰ ওপৰত হয়তো দেহাত আপোনাৰ বডিত মানে জ্বৰটো নুঠিব, কিন্তু ভিতৰে এটা জ্বৰৰ অনুভৱ হৈ থাকিব। তো ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব? ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বাহিৰত যেতিয়া ওলাওঁ মাস্কটো পিন্ধিব লাগিব, কাৰণ ধূলি বালিৰে যাতে আমাৰ নাকেৰে যাতে ইনফেকশ্যনটো নাযায়, সেইটো কাৰণে মাস্কটো পৰিধান কৰাটো খুব দৰকাৰ। হেল্ডি ফুড অলপ খাব লাগিব, ভিটামিন চি জাতীয় বস্তুখিনি বেছিকৈ খাব লাগিব। য'ত আমাৰ শাক পাচলি, চব্জি, ভেজিটেবলছ বা চালাডত আপোনালোকে ভিটামিন চিটো প্ৰচুৰ পৰিমাণে পাই যাব। জিংক বেছিকৈ খাব বা নেমু টেঙা বেছিকৈ খাব লাগিব, কাৰণ নেমু টেঙাত প্ৰচুৰ পৰিমাণৰ ভিটামিন চি থাকে। আমলখি জাতীয় বস্তুখিনিত ভিটামিন চি বেছিকৈ থাকে। লগতে আৰু অকণমান কুহুমীয়া গৰম পানীৰে গা ধুব লাগিব, যাতে বডি টেম্পাৰেচাৰটো আমাৰ একদম মেইনটেইন কৰি ৰাখিব পাৰে। পৰাপক্ষত বাহিৰত যোৱাটো এভইড কৰিব লাগে, গ'লেও মাস্কটো পিন্ধি পেলাই যাব লাগিব। কিন্তু জ্বৰ কমাবলৈ আপোনালোকে নিজাকৈ মেডিচিন নাখাব, ডক্টৰক কনচাল্ট কৰি পেলাই মেডিচিন খাব। বিভিন্নজনে ক্ৰচিন জাতীয় বস্তুবিলাক বা পেৰাচিটামল টেবলেট নিজাকৈ ছেল্ফ মেডিকেশ্যন কৰে। তো মই ছেল্ফ মেডিকেশ্যনৰ ওপৰত আপোনালোকক বাৰে কৈছোঁ যে ছেল্ফ মেডিকেশ্যন আপোনালোকে নকৰিব, কাৰণ নিজৰ বডিৰ কণ্ডিশ্যনটো আমি নাজানো। যিহেতু আমি হেল্থ প্ৰেক্টিশ্যনাৰ নহয়, আমি নিজৰ বডিৰ কণ্ডিশ্যনটো নাজানো। তো ডক্টৰৰ লগত কনচাল্ট কৰিহে যিকোনো মেডিচিন ল'ব, তাৰ আগতে মেডিচিন নল'ব, কাৰণ সেই মেডিচিনে আপোনালোকৰ বহুত ছাইড ইফেক্ট কৰিব পাৰে। বহুতে এণ্টিবায়'টিক জাতীয় বস্তুখিনিও নিজাকৈ খায়, যে মোৰ ডক্টৰক কি দেখুৱাম, চ' এণ্টিবায়'টিকটো নিজাকৈ লওঁ, কিন্তু বহুত ডেঞ্জাৰাছ হয়। ইয়াৰ পৰা আমাৰ বহুত হাৰ্ম হ'ব পাৰে আমাৰ বডিত। চ' ছেল্ফ মেডিকেশ্যন নকৰিব, ডক্টৰৰ লগত কনচাল্ট কৰিহে যিকোনো মেডিচিন ল'ব। তাৰ বাহিৰে ঘৰুৱা পদ্ধতিৰে যদি আপোনালোকে যিটো ছিজনেল বেমাৰটো আছে, ছিজনেল ফিভাৰটো আছে, ভাল কৰিব বিচাৰে, তেতিয়াহ'লে কি কৰিব লাগিব? আমি প্ৰচুৰ পৰিমাণে ভিটামিন চি জাতীয় বস্তুখিনি, শাক পাচলিখিনি বেছিকৈ খাব লাগিব। নৰ্মেলি আমাৰ এই ভাইৰেল ফিভাৰটো 2-3 দিনত কমি যায়। যদি নকমে তেতিয়াহ'লে আমি ডক্টৰৰ কনচাল্টটো লোৱাটো খুব জৰুৰী। যদি 103তকৈ আপোনাৰ জ্বৰ বেছি হৈ গৈছে, কমা নাই, তেতিয়াহ'লে ডক্টৰৰ লগত কনচাল্ট কৰক, ডক্টৰক দেখুৱাওক। বা আপোনালোকে ডক্টৰক দেখুৱাইছে কিন্তু মেডিচিনে কাম কৰা নাই, তেতিয়াহ'লে আপোনালোকে হয়তো মানে হস্পিটেলত এডমিট হ'ব লাগিব পাৰে। তাতে আপোনাক অবজাৰ্ভেশ্যনত ৰাখিব ডক্টৰে। তো যি কি নহওক, কিন্তু ছেল্ফ মেডিকেশ্যনটো খুব নকৰিব। ছেল্ফ মেডিকেশ্যনটো খুব ডেঞ্জাৰ বস্তু। এটা মোষ্ট ইম্পৰ্টেণ্ট, ছিজনেল ভাইৰাছৰ পৰা যদি নিজকে বচাই ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে প্ৰচুৰ পৰিমাণে পানী খাব লাগিব। পানী খালে কি হ'ব, আমাৰ বডিটো হাইড্ৰেটেড হৈ থাকিব, আৰু হাইড্ৰেটেড হৈ থকাটো আমাৰ জৰুৰী।